বিটিচি নিৰ্বাচনৰ প্ৰাকস্থানত বিজেপি বিৰোধী স্থিতি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ডিমাকুছিত সংবাদ মেলত বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰাৰ লগতে চৰম প্ৰতাৰণা কৰাৰ অভিযোগ তোলে। ডি ভোটাৰৰ সমস্যা সমাধানৰ বাবে দিয়া প্ৰতিশ্ৰুতি ভংগৰ অভিযোগ। পূৰ্বে হিন্দু বঙালীৰ ডি ভোটাৰ সমস্যা সমাধানৰ বাবে দিছিল প্ৰতিশ্ৰুতি। শেহতীয়াকৈ ৰাজ্য চৰকাৰে অধিসূচনা যোগে ঘটাইছে কিছু সাল সলনি। 22 জুলাইত জাৰি কৰা নিৰ্দেশনা সংশোধন কৰাৰ কথা আছিল ৰাজ্য চৰকাৰৰ। তো তাতে আমাৰ অসমত বসবাস কৰা হিন্দু বাঙালীসকলৰ যোনটো নেকি ডি ভোটাৰৰ সমস্যাটো এটা সমাধান হ'ব বুলি আমাৰ অসমবাসী হিন্দু বাঙালী ৰাইজে এটা আশাবাদী আছিল বা আমি ভাবিছিলোঁ বিজেপি চৰকাৰে আমাৰ এই দীৰ্ঘদিনীয়া যি সমস্যা সেই সমস্যাটো সমাধান কৰিব বুলি। কিন্তু আমি নিশ্চিতভাৱে আমি গম পালোঁ যে এই যে আপোনাৰ অসম ৰাজ্যিক বিজেপি চৰকাৰ টোটেলি আপোনাৰ বাঙালী বিৰোধী হয় আৰু অসমত বসবাস কৰা হিন্দু বাঙালীৰ যি সমস্যা সেইটো কেতিয়াও সমাধান নকৰে। আমাৰ অসমৰ হিন্দু বাঙালীসকলে নৰেন্দ্ৰ মোদীৰ যি নীতি আদৰ্শ সেই নীতি আদৰ্শৰে আমাৰ অসমত বিজেপি চৰকাৰ আনিছিলে। তো আমাৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ যি আপোনাৰ নীতি আদৰ্শ আছিল যে না খাওঁগা না খানে দুংগা, ঠিক এই ভাষাৰে এই এটা শব্দৰে টোটেল সমগ্ৰ ভাৰতবৰ্ষত বা অসমত বিজেপিৰ প্ৰভাৱ পৰিছিল আৰু আমাৰ হিন্দু বাঙালীসকলেও ভাবিছিল যে আমাৰ যে দীৰ্ঘদিনীয়া সমস্যা এই বিজেপিৰ দ্বাৰা সমাধান হ'ব বুলি। যিহেতু এটা হিন্দু বাঙালীসকলৰ বিজেপিৰ প্ৰতি এটা আস্থা আছিলে, কিন্তু সেই আস্থা সম্পূৰ্ণৰূপে বিফল হৈছে। আৰু আমি চাবলৈ পাইছোঁ অসম ৰাজ্যিক বিজেপিৰ দিলীপ শইকীয়াৰ পৰা আৰম্ভ কৰি আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লৈও আমি চাবলৈ পাইছোঁ তেওঁলোকৰ নীতিটো ওলোটাহে। আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে না খাওঁগা না খানে দুংগা, আৰু তেওঁলোকতো যি দেখিবলৈ পাইছোঁ হাম খাওঁগা কিছু কো খানে নেহি দুংগা। তো তেওঁলোকৰ সম্পূৰ্ণ বিপৰীত। যে আপোনাৰ নৰেন্দ্ৰ মোদীৰ বাণী যোনটো আছিল তেওঁৰ পৰা সম্পূৰ্ণ বিপৰীত। তেওঁলোকে খাব আৰু কাকো খাবলৈহে নিদিয়ে। তো আমি বিগত দিনত যি কৈছিলোঁ যে বিজেপি বৰ্জন কৰিম বুলি, তো সেই কাৰ্যসূচী আমি আজিৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ। কাৰণ আমি যোৱাকালিৰ দিনটোত আমি আশাৰে আছিলোঁ যে আমি ভাৰত মাতৃৰ সন্তান, ভাৰত মাতৃৰ সুসন্তান, সেই হিচাপে আমাক ভাৰত মাতৃয়ে আমি ভাবিছিলোঁ যে ভাৰত মাতৃয়ে সকলোকে ভাৰতবৰ্ষত বসবাস কৰা সকলোকে একে চকুৰে চাব বুলি। কিন্তু আমি চাবলৈ পাইছোঁ যে এই মাহী আইৰ দৃষ্টিৰে আমাৰ হিন্দু বঙালীসকলক চোৱা হৈছে। এজন ভাইক দিয়া হৈছে গাখীৰ দিয়া ভাত আৰু এজন ভাইক দিয়া হৈছে আপোনাৰ পানী দিয়া পইতা ভাত। তো আমি চাইছোঁ যে আমাৰ হিন্দু বাঙালীসকলক সুদৃষ্টিৰে চোৱা হোৱা নাই। তো আমি সমাগত বিটিআৰ নিৰ্বাচন, তো সমগ্ৰ বিটিআৰবাসী ৰাইজক, বিটিচিবাসী ৰাইজক আমি সকলোৱে আহ্বান কৰিম, আপোনালোকে বিজেপি বৰ্জন কৰক। বিজেপি বৰ্জন কৰি বিজেপিক দেখুৱাই দিয়ক যে বাঙালীৰ কি শক্তি আছে। বাঙালীৰ শক্তি প্ৰদৰ্শন কৰাৰ সময় হ'ল বিটিচি নিৰ্বাচনত। তো আমি আহি থকা বিটিচি নিৰ্বাচনত ভোট বৰ্জন কৰিম। ইয়াৰ পিছত আমি আকৌ ভোট বৰ্জন আন্দোলন কৰিম বিধানসভা নিৰ্বাচনলৈকে। তো বিটিচিত বসবাস কৰা যিখিনি আমাৰ হিন্দু বাঙালী ভোটাৰ আছে সকলোকে মই আহ্বান কৰিম আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে যে আপোনালোকে বিজেপি বৰ্জন কৰক আৰু যিখিনি হিন্দু বাঙালীসকল বিজেপিৰ লগত জড়িত হৈ আছে অতি সোনকালে দেৰি নকৰাকৈ বিজেপি আপোনালোকে ৰিজাইন কৰক, বহিষ্কাৰ কৰক। বহিষ্কাৰ কৰি আপোনালোকে বাঙালী সংগঠনৰ লগত মিলিত হওক। ধন্যবাদ। হয়, আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন বিটিআৰ জোনাল কমিটিৰ ফালৰ পৰা আমি চাবলৈ পাইছোঁ যে বিজেপিৰ যি আপোনাৰ দুমুখীয়া ৰাজনীতি, আজিৰ দিনত যদি আপোনাৰ গোৰ্খা ভাইসকলৰ বা কোচ-ৰাজবংশী ভাইসকলে যদি আপোনাৰ ডি ভোটাৰৰ মুক্তি হৈছে তাক আমি অভিনন্দন জনাইছোঁ। কিন্তু আমাৰ হিন্দু বাঙালীসকলক যি দৃষ্টিৰে চোৱা হৈছে, মাহী আইৰ দৃষ্টিৰে চোৱা হৈছে, তো সেই মাহী আইৰ দৃষ্টিক আমি গৰিহণা দিছোঁ আৰু তাৰ যি প্ৰত্যুত্তৰ আমি বিটিচি নিৰ্বাচনত দিম। বিটিচি নিৰ্বাচনত আমি সমগ্ৰ বিটিআৰবাসী হিন্দু বাঙালী ৰাইজসকলে বিজেপি বৰ্জন কৰিম।